নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ আছামিছৰ পাঠ নম্বৰ 6 প্ৰগতি সোণালী বাট কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব দেই। প্ৰগতিৰ সোণালী বাট 1 নম্বৰ পাঠ। 1 নম্বৰ পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া। 2 নম্বৰ উত্তৰ দিয়া। ক হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। খ নম্বৰ প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ নম্বৰ মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ প্ৰদৰ্শন কৰা হৈছিল। ঘ নম্বৰ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল? উত্তৰ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। গ নম্বৰ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। প্ৰথম চ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? উত্তৰ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। জ নম্বৰ উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। ঝ নম্বৰ প্ৰাক স্বাধীন কালতে নাৰীৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বন কৰাৰ বাবে কোনে চিন্তা কৰিছিল? উত্তৰ প্ৰাক স্বাধীন কালতে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। 3 নম্বৰ চমুকৈ বৰ্ণনা কৰা। ক নম্বৰ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? উত্তৰ আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। খ নম্বৰ পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। উত্তৰ প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী। এই দুগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল। গাৰ্গী প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী
তপস্বিনী বৰ্ষবাদিনী বিদুষী নাৰী। তেওঁ গৰ্গ মপনিৰ কন্যা কাৰণে তেওঁৰ নাম গাৰ্গী। কেৱল নাৰী জগততেই নহয়, সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ বৰ্ষবাহিনী বুলি গাৰ্গীৰ সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰ বৰ্ষবিদ যাজ্ঞবল্ক্য মুনিয়ে গাৰ্গীৰ ওচৰত বৰ্ষ সম্বন্ধে তৰ্ক আৰু প্ৰশ্নৰ হাৰ মানিবলগীয়া হৈছিল। মেত্ৰী। এওঁ হ'ল মৈত্ৰেয়ী মুনিৰ কন্যা আৰু বৰ্ষবিদ যাজ্ঞবল্ক্য ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্ক্যই গৃহাশ্ৰম ত্যাগ কৰি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তি দুই পত্নী মৈত্ৰেয়ী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰ অখাদ্যতা সম্পৰ্কে মৈত্ৰেয়ীয়ে কৈ আত্মসুখ কেনে ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্ক্যৰ পৰা লাভ কৰিছিল। প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰেয়ী। গ নম্বৰ। মহিলাৰ স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? উত্তৰ: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ খাদী উদ্যোগ। ঘ নম্বৰ। মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমৰ উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটত সবৰমতী আশ্ৰমত খাদী কাপোৰৰ উৎপাদনৰ পাতনি মেলিছিল। ৪ নম্বৰ। নাৰী সবলীকৰণ বিভিন্ন আঁচনিসমূহৰ নাম লিখা তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। উত্তৰ: নাৰী সবলীকৰণ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ-পূব উন্নয়ন আৰু বিত্ত নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়ে প্ৰধান। ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ত গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণৰ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। নাৰী সবলীকৰণ বিভিন্ন আঁচনি হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ, পূব উন্নয়ন আৰু বিত্ত নিগম, ইন্দিৰা মহিলা যোজনা, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগ। ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ। ই ভাৰত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা নীতিৰ বিশেষ পৰামৰ্শ দিয়ে। ই মহিলাসকলৰ সাংবিধানিক অধিকাৰৰ বাবে কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে। 1992 চনৰ জানুৱাৰী মাহত ভাৰতীয় সংসদে ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ 1990 চনৰ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে। ইয়াৰ ৰাজ্যিক পৰ্যায়ৰ শাখাক মহিলা ৰাজ্যিক আয়োগ বুলি কোৱা হয়। জয়ন্তী পাটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল। ইয়াৰ
ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত আৰু বৰ্তমান অধ্যক্ষ ৰেখা শৰ্মাৰ নেতৃত্ব আছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰৰ প্ৰতিনিধিত্ব কৰা। ই তেওঁলোকৰ দাবী আৰু উদ্বেগৰ বাবে এখন মঞ্চ প্ৰদান কৰে। তেওঁলোকৰ প্ৰধান বিষয়বোৰ হৈছে যৌক্তিক ৰাজনৈতিক কৰ্মক্ষেত্ৰত মহিলাৰ সন্মান, প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল। 5 নম্বৰ, তলৰ শব্দবোৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিওৱা। উত্তৰ: বিপণী হ'লে দোকান বা বজাৰ, ক্ৰেতা মানে কিনোতা, সুপ্ত হ'লে লুকাই থকা, অফুৰন্ত হ'লে যাৰ শেষ নাই, টনকিয়াল আৰ্থিকভাৱে সবল, সমমৰ্যাদা মানে সমান অধিকাৰ, প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য, স্বাৱলম্বন মানে স্ব-নিৰ্ভৰশীল, গঠনাত্মক হ'লে গঠনমূলক, পদমৰ্যাদা মানে বিষয় ভাৰ গৌৰৱ, পদক্ষেপ ব্যৱহাৰ গ্ৰহণ কৰা, আন্তৰ্জাতিক বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা। 6 নম্বৰ, অসমীয়া শিপিনীৰ কাপোৰৰ সপোন ৰচিব পাৰে এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? উত্তৰ: অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। 7 নম্বৰ, বুজাই কোৱা আৰু লিখা। ক নম্বৰ, আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ। উত্তৰ: দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলা-প্ৰীতিৰ সম্ভাৰ থাকিব লাগে। গোটবোৰে প্ৰতিজন সদস্যৰ উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পক্ষীয় বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটো পৈণত হৈ উঠিল বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। খ নম্বৰ, নাৰী সবলীকৰণ বিভিন্ন আঁচনি আৰু ইয়াৰ কাম। নাৰী সবলীকৰণ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ-পূব উন্নয়ন আৰু বিত্ত নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা ইত্যাদি। এই আঁচনিসমূহৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ লুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা। গ নম্বৰ, কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? উত্তৰ: মহিলাসকলে বিভিন্ন ধৰণৰ কুটীৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে।
ক খ ভাষা অধ্যয়ন ব্যৱহাৰ ব্যাকৰণ। 8 নম্বৰ অৰ্থৰ পাৰ্থক্য দেখুওৱা বাক্য ৰচনা কৰা। নাৰী হ'লে মহিলা, আজিৰ নাৰীসকল সকলো দিশত আগবঢ়া। নাৰী দৌৰি, নাটখনত চাই হাঁহিত পেটৰ নাড়ী ডাল হ'ল। আচল প্ৰকৃত, আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। আচল চাদৰৰ আগ, তাইৰ চাদৰখন আচলটো বৰ ধুনীয়া। লাখ, মিটিংখনত লাখ মানুহ উপস্থিত আছিল। লক্ষ্য উদ্দেশ্য, জীৱনৰ প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। আচাৰ সামূহিক আচৰণ, সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে। আচাৰ বস্তুৰ আঘাতত উফৰি দূৰত্ব পৰা, মানুহজন আচাৰ খাই পৰিল। তাঁত সৌখিনিত, বস্তুটো তাত আছে। তাঁতশাল, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। ফাঁকি মিছা, ইমান দিনে সি আমাক ফাঁকি দি আছিল। ফাঁকি পদ্যৰ এটা চৰণ, এটা কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। 9 নম্বৰ তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা। উত্তৰ: কঠিন কোমল, নবীন হ'লে প্ৰবীণ, আৰু পৰনিৰ্ভৰশীল হ'লে আত্মনিৰ্ভৰশীল, দুৰ্বল হ'লে সুলভ, খৰগতি হ'লে লেহেমীয়া, পূৰ্ণিমা হ'লে অমাৱস্যা, অধিকাৰ হ'লে অধিকাৰ, নিন্দা হ'লে প্ৰশংসা, অনাৱশ্যক হ'লে আৱশ্যক, জাগ্ৰত হ'লে সুপ্ত, আৰু ধ্বংস হ'লে সৃষ্টি, অসম্ভৱ হ'লে সম্ভৱ। 10 নম্বৰ এটা শব্দত প্ৰকাশ কৰা। ক যি আনৰ ওপৰত নিৰ্ভৰ কৰে, পৰনিৰ্ভৰশীল। খ যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, স্বনিৰ্ভৰশীল হ'ব ইয়াত। গ নম্বৰ স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প, কুটীৰ শিল্প। ঘ নম্বৰ যি আনক হিংসা কৰে, অহিংসুক। গ নম্বৰ যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, স্বাৰ্থপৰ। প্ৰথম নম্বৰ যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে, আত্মবিশ্বাসী। 11 নম্বৰ সন্ধি ভাঙা আৰু গঠন কৰা। স্বাধীন, উন্নতি, উন্মত, সংস্কৃত। জীৱ যোগ অন্ত, জীৱন্ত। স্বযোগ অৱলম্বন, স্বাৱলম্বন। উদ্যোগ ঘাটন, উদ্ঘাটন। উদ্যোগ চাৰণ, উচ্চাৰণ। খ পৰাধীন, পৰযোগ অধীন। উন্নয়ন, উদ্যোগ নয়ন। সংগীত, সমযোগ গীত। মহাত্মা, মহাযোগ আত্মা। যথেষ্ট, যথাযোগ ইষ্ট। অতীত, অতিযোগ ইত। যথোচিত, যথাযোগ উচিত। বিদ্যাসাখী, বিদ্যাযোগ উৎসাহী।
12 নম্বৰ তলত শব্দবোৰৰ বহুবচনলৈ পৰিৱৰ্তন কৰা। শিক্ষক হ'লে শিক্ষকসকল, ছাত্ৰ হ'লে ছাত্ৰসকল, মানুহবোৰ, মানুহ হ'লে মানুহবোৰ, গৰুবোৰ, গ্ৰন্থসমূহ, গুৰুবৃন্দ, পৰ্বতবিলাক, মহিলাসকল। 13 নম্বৰ তলত দিয়া যুক্তাক্ষৰকেইটা অৰ্থ প্ৰকাশক শব্দ লিখা। স্বচ্ছ মানে বিচ্ছেদ, বস্তু, উগ্ৰ, নত্যন্ত, কণ্ঠ, গ্ৰন্থ, ধৈৰ্য্য, উদ্ধাৰ, নত্যন্ত, কণ্টক, বেঞ্চ। 14 নম্বৰ বাক্য ৰচনা কৰা। দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন। সা-সুবিধা বৰ্তমান অসমৰ চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰিছে। বিধে আমাৰ মায়ে বিহুত বিধে লাৰু পিঠা বনায়। চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট-পথবোৰতো যাতায়াত সু-ব্যৱস্থা গঢ়ি তুলিছে। শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। আত্মবিশ্বাস পঢ়া-শুনাৰ ক্ষেত্ৰত মই নিজকে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে। লোকাৰণ্য নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰ ফিল্ডখন লোকাৰণ্য হৈ পৰিছিল। দল-ধূপ সেন্দুৰ-ধূপ বিয়া ঘৰৰ মানুহে গোটেইখন দল-ধূপ সেন্দুৰ-ধূপ লগাইছে। 15 নম্বৰ লিংগ পৰিৱৰ্তন কৰা। নাৰী হ'লে স্ত্ৰীলিংগ, বুঢ়ী হ'লে স্ত্ৰীলিংগ, দাদা হ'লে পুল্লিংগ, যুৱক হ'লে পুল্লিংগ, ছোৱালী হ'লে স্ত্ৰীলিংগ, দেউতা হ'লে পুল্লিংগ, পুৰুষ হ'লে পুল্লিংগ, ডেকা হ'লে পুল্লিংগ, আমৈ হ'লে স্ত্ৰীলিংগ। 16 নম্বৰ তলৰ উপসৰ্গ লগ লগাই একোটাকৈ শব্দ গঠন কৰা। প্ৰমাণ, পৰামৰ্শ, অপমান, উপকাৰ, অতিশয়, প্ৰতিবাদ। 18 নম্বৰ ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰি নৈ বয়। ক নম্বৰ ৰাইজে নখ জোকাৰি নৈ বয়। তাৰপিছত উত্তৰ অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজে নখৰ পানী অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলো সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি। খ নম্বৰ মন কৰিলে চন বাকৰি মাটিতে ধন। উত্তৰ মানুহে মন কৰিলে বাকৰি মাটিতে উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম, সাধন আৰু একাগ্ৰতা। কষ্ট কৰিলে বাকৰুৱা মাটিতো শস্য উৎপাদন হ'ব
আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যায়। ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম। পঢ়াৰ উদ্দেশ্য হেঁপাহ থাকিলে সকলো পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা সোনকালে কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত।